নমস্কাৰ আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আমাৰ প্ৰথম নম্বৰ খবৰটো হৈছে ডাঙৰ খবৰ কাইলৈ 11 মে আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ ঘোষণা এবাৰ উদযাপন কৰিব নোৱাৰিব বিজয় উৎসৱ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গৈছে জৰুৰী ঘোষণা দেহৰ এই সময়ত বিজয় উৎসৱ উদযাপন কৰাটো সমীচীন নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত নহব কোনো উৎসৱ এবাৰ লগতে বিহু অনুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে সেনা বাহিনীৰ জোৱানসকলে দেশৰ কাৰণ জীবন ত্যাগ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ এই সময়ত উদযাপন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সেনাৰ সৈতে থিয় হ'ব লাগে বুলি মন্তব্য এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে পঞ্চায়ত নিৰ্বাচনৰ বিজয়ত নহয় কোনো বিজয়ৰ উল্লাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলত এই গুৰুত্বপূৰ্ণ মন্তব্য এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ এবাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কেন্দ্ৰলৈ মন্ত্ৰী বিধায়কসকল যাব নালাগে বুলি মন্তব্য এবাৰ মুখ্যমন্ত্ৰী গৰাকীৰ কাৰণ সমৰ্থকসকলে হিমন্ত বিশ্ব শৰ্মাৰ জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ দিব বুলি মন্তব্য এতিয়া আমাৰ জিন্দাবাদ দিয়াৰ সময় নাই বুলি মুখ্যমন্ত্ৰী গৰাকীৰ স্পষ্টভাৱে মন্তব্য কৰিছে মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ যুদ্ধকালীন পৰিস্থিতি অসমৰ বাহিৰত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে এবাৰ হেল্পলাইন নাম্বাৰ কোনো বিপদ হলে লগে লগে যোগাযোগ কৰিবা আৰু ভাৰত পাকিস্তানৰ যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ডাঙৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰিছে অসম চৰকাৰে যিকোনো পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ মুকলি হেল্পলাইন নাম্বাৰ আৰু নতুন দিল্লীৰ অসম ভৱনৰ যোগাযোগ নম্বৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে 9874355305 নম্বৰত যোগাযোগ কৰিব পাৰিব যিকোনো বিপদৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে আৰু 8920570507 নম্বৰতো ছাত্ৰ ছাত্ৰীসকলে যোগাযোগ কৰিব পাৰিব এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ পাকিস্তানৰ আক্ৰমণৰ সময়ত আমি সকলো একত্ৰিত হ'ব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ মন্দিৰ মছজিদ সকলো এক হ'ব লাগে সামাজিকভাৱে সকলোৰ লগত মিলি থাকিব লাগিব লগতে আমি আমাৰ অঞ্চলত সকলো ধৰ্মৰ লোকৰ লগত সম্পৰ্ক ৰাখিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হ'ব লাগিব আৰু সকলো ধৰ্মৰ মানুহৰ লগত এটা ভাল সম্পৰ্ক ৰাখিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আৰু যুদ্ধকালীন সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য পাকিস্তানৰ আক্ৰমণৰ সময়ত আমি সকলোৱে এক লগ হৈ থাকিব লাগিব আৰু মন্দিৰ মছজিদ সকলো এক হ'ব লাগিব সামাজিকভাৱে সকলোৰ লগত মিলি থাকিব লাগিব আৰু আমি আমাৰ অঞ্চলৰ সকলো ধৰ্মীয় লোকৰ লগত সম্পৰ্ক ভাল ৰাখিব লাগিব আৰু হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হ'ব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ